এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু এতিয়া নিবেদন কৰিছো এখন আলেখ্য ৪২ৰ শ্বহীদ কুশল কোঁৱৰ। আলেখ্যখনিৰ ৰচনা ভূপেন গোস্বামীৰ, প্ৰযোজনা তপন দত্তৰ। ৪২ৰ শ্বহীদ কুশল কোঁৱৰ। উজনি অসমৰ ধনশিৰি নৈৰ পাৰৰ এখন সম্ভ্ৰান্ত প্ৰাচীন চহৰ গোলাঘাট। এই অঞ্চলৰ পৰাই ওলাই আহিছিল কুশল কোঁৱৰ, কমলা মিৰি, দাৰিকী দাস, শংকৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, ৰাজেন্দ্ৰনাথ বৰুৱা, মহেশ্বৰ বৰুৱাকে আদি কৰি অসংখ্যজন স্বাধীনতাৰণৰ সেনানী। আজি দেশে স্বাধীনতা লাভ কৰাৰ ৭৫তম বৰ্ষপূৰ্তিত আমি সোঁৱৰিব খুজিছো সেইসকল ব্যক্তিক যিসকলৰ আত্মবলিদানৰ মালিতাৰে সিক্ত হৈ আছে আমাৰ দেশৰ স্বাধীনতাৰ ইতিহাস। आजादी का अमृत महोत्सव। ১৯৪২ চনৰ গণ আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়। সমগ্ৰ বিশ্বজুৰি তেতিয়া দ্বিতীয় মহাযুদ্ধৰ দপদপনি। এই সময়ছোৱাতে অসমৰ সৰুপথাৰ অঞ্চলত ব্ৰিটিছ সামৰিক ট্ৰেইন বগৰোৱাৰ দৰে এক কুটাঘাতমূলক কাৰ্য সংঘটিত হৈছিল। ব্ৰিটিছ শক্তিয়ে এই কাৰ্যৰ অভিযোগত দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুমেৰে দণ্ডিত কৰিলে অহিংস আন্দোলনৰ পূজাৰী কুশল কোঁৱৰক। ১৯৪৩ চনৰ ১৫ জুন যোৰহাট জেলৰ ফাঁচীকাঠৰ মঞ্চত থিয় কৰোৱা হৈছে এজন সফল ডেকাক। এই অন্তিম ক্ষণৰ সাক্ষী আছিল চিপাহী ৰূপাই হাজৰিকা, ৰামেশ্বৰ বৰা, জেইলাৰ তাৰক চন্দ্ৰ দে, এছিষ্টেণ্ট জেইলাৰ আব্দুল কৰিম গানী, প্ৰবেশনাৰ EAC পাঁচুগোপাল মুখাৰ্জী। কোঁৱৰ কোন? চিপাহী ৰূপাই হাজৰিকা আৰু ৰামেশ্বৰ বৰা। মোৰ সময় হ'ল নেকি? কোঁৱৰ কোঁৱৰ কোৱা, জেইলাৰ তাৰক চন্দ্ৰ দে, এছিষ্টেণ্ট জেইলাৰ আব্দুল কৰিম গনি আৰু প্ৰবেশনাৰ EAC পাঁচুগোপাল মুখাৰ্জী আহিছে। কুশল কোঁৱর, আপনি কি শেষ আদেশ শুনতে প্রস্তুত? মই প্রস্তুত। যেহেতু আসামি কুশল কোঁৱরকে মহামান্য শিবসাগর জেলার ডেপুটি কমিশনার মিস্টার অ্যান্ড্রু ক্যাম্বেল হামফ্রে মৃত্যুদণ্ডে দণ্ডিত করেন, সেহেতু আজ 14 জুন 1943 রাতে 3:30 সেই দণ্ড কার্যকারী করা হবে। বহু আকাঙ্ক্ষিত সেই পবিত্র মুহূর্তটি সমাগত। আপনাকে এখন গলায় রশি বেঁধে ঝুলিয়ে রাখা হবে যতক্ষণ না পর্যন্ত আপনার মৃত্যু হয়। ঈশ্বর আপনার আত্মার প্রতি করুণা করুন। তজু ইচ্ছাপূর্ণ হক হে দয়াময়। আপনার সেই ইচ্ছা কি? গান্ধীজীৰ আদৰ্শৰে ৩৩ কোটি ভাৰতীয় বন্দিনী মাতৃৰ শৃংখল ছিঙিবলৈ আগবাঢ়ি আহক। মোৰ কোনো ব্যক্তিগত ইচ্ছা নাই। আপনি ফাঁসি কাঠে যাবার জন্য? মই প্রস্তুত। বলো। রাইজ, বন্দে মাতরম। ব্রিটিশে ভারত ভূমি ত্যাগ করো।
মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত এক অভূতপূৰ্ব স্বাধীনতাৰ যুদ্ধ হৈছিল। এয়া অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ডিব্ৰুগড়ৰ বাসিন্দা ডক্টৰ নগেন শইকীয়া। য'ত সৈনিকসকলৰ হাতত অস্ত্ৰ আছিল অহিংসা। এই অহিংসাৰ অস্ত্ৰেৰে কৰিম নাইবা মৰিম এই শপত গ্ৰহণ কৰি 42 চনৰ গণ আন্দোলনত জঁপিয়াই পৰিছিল লাখ লাখ মানুহ। অসমতো এই আন্দোলনৰ তেতিয়া ভৰপূৰ। আৰু এই আন্দোলনত সৰুপথাৰত ঘটা ৰেল বগৰোৱাৰ যিটো হিংসাত্মক ঘটনা তাত জড়িত থকা বুলি কুশল কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিল। ব্ৰিটিছ চৰকাৰে কৰা আইনৰ এক প্ৰকাৰ ভেকো ভাওনা বুলি ক'ব পাৰি। সেই ভাওনাৰ অন্তত কুশল কোঁৱৰক ফাঁচি দিয়াৰ হুকুম জাৰি কৰিলে। গুৰুত্বপূৰ্ণ ঘটনা এয়ে যে সমগ্ৰ ভাৰতবৰ্ষত 42 চনৰ যিটো গণ আন্দোলন সেই আন্দোলনত ব্ৰিটিছৰ কাঠগড়াত চিপ জৰি লোৱা একমাত্ৰ সেনানী আছিল কুশল কোঁৱৰ। কিন্তু বহু দিনলৈকে ভাৰত চৰকাৰে বা ভাৰতবৰ্ষৰ মানুহে জনা নাছিল যে 42 চনৰ ফাঁচী কাঠত প্ৰাণ দিয়া একমাত্ৰ শ্বহীদজন আছিল কুশল কোঁৱৰ। সেই কুশল কোঁৱৰ আছিল সম্পূৰ্ণ অহিংস এজন উপাসক, সম্পূৰ্ণ গান্ধীবাদী। এইগৰাকী শ্বহীদৰ স্মৃতিৰে অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাস উজ্জ্বল হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখা পাওঁ যে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা হোৱা ইয়াণ্ডাবু সন্ধি অনুযায়ী ইংৰাজৰ অধীনলৈ যোৱা ভাৰতৰ অন্তিমখন ৰাজ্য আছিল অসম। 1857 চনত সংঘটিত হৈছিল ঐতিহাসিক চিপাহী বিদ্ৰোহ। অসমতো এই বিদ্ৰোহৰ উকমুকনি উঠিছিল মণিৰাম দেৱানৰ নেতৃত্বত। কিন্তু কলিতেই এই বিদ্ৰোহ দমন কৰি 1858 চনৰ 26 ফেব্ৰুৱাৰীৰ দিনা ব্ৰিটিছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়ে। ইতিহাস বিশ্লেষকসকলৰ মতে চিপাহী বিদ্ৰোহ আছিল ভাৰতৰ প্ৰথমখন স্বাধীনতা সংগ্ৰাম। কিন্তু এই ঘটনাৰ 30 বছৰ আগতেই অৰ্থাৎ 1828 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে সামৰিক স্বাধীনতা সংগ্ৰামৰ ৰণসিঙা বাজি উঠিছিল। স্বাধীনতাকামী এমুঠি অসমীয়াৰ এই বিদ্ৰোহৰ কাহিনী ভাৰতৰ ইতিহাসতেই বিৰল যদিও দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত যথাযোগ্য স্থান লাভ কৰা নাই। এই সন্দৰ্ভতে আমি কথা পাতিছিলোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ডম্বৰুধৰ নাথৰ সৈতে। 1885 চনত ভাৰতৰ জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হোৱাৰ লগে লগে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল বুলি বহু পণ্ডিতে প্ৰথমতে ক'ব বিচাৰিছিল। পৰৱৰ্তী কালত ঐতিহাসিকসকলে ক'ব বিচাৰিছে 1857 চনত আমি যাক চিপাহী বিদ্ৰোহ বুলি কওঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আচলতে 1857 চনতে আৰম্ভ হৈছিল। বৰঞ্চ 1885 চনৰ কংগ্ৰেছৰ প্ৰতিষ্ঠাটো 1857 চনৰ মহাবিদ্ৰোহৰ এটা ক্ৰিয়াহে। যি নহওক 1857 চনটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম পৰ্ব বুলি সাম্প্ৰতিক গণ্য কৰা হয়। অসমৰ ক্ষেত্ৰত অৱশ্যে আমাৰ আৰু অলপ বক্তব্য আছে, কাৰণ স্বশাসন প্ৰতিষ্ঠা কৰা প্ৰক্ৰিয়াটোৱে যদি স্বাধীনতা সংগ্ৰাম হয় তেতিয়াহ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমাৰ আহোম ৰজাসকলৰ বংশধৰসকল, চিংফৌৰ মুৰব্বীসকল, খাচীৰ মুৰব্বীসকল, নগা ভূমিৰ মুৰব্বী বহুতে 19বিংশ শতিকাৰ আৰম্ভণি কালতেই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। উদাহৰণস্বৰূপে অসমত ধনঞ্জয় বৰগোহাঁই, গোমধৰ কোঁৱৰে 1828 চনতেই যুদ্ধ ঘোষণা কৰি তেওঁলোকে নিজৰ ৰাজ্য আৰু নিজে ৰজা হোৱাৰ ঘোষণা কৰিছিল গোমধৰ কোঁৱৰে, য'ত ধনঞ্জয় বৰগোহাঁই আছিল প্ৰধান হোতা। যোৰহাটৰ ওচৰৰ তৰাতলি নামৰ গাঁৱত ধনঞ্জয় বৰগোহাঁয়ে গোমধৰ কোঁৱৰক ৰজা পাতি
স্বৰ্গদেউ বুলি ঘোষণাও কৰিছিল। পিছে ব্ৰিটিছৰ লগত হোৱা যুদ্ধত তেওঁলোক ঘাটিল, গোমধৰ কোঁৱৰ পলাই মটকৰাজ্যত সোমালগৈ। তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছে। ইয়াৰ পিছত প্ৰায় 1.5 বছৰমানৰ পিছত 1830 চনত ধনঞ্জয় বৰগোহাঁই যেতিয়া মটকৰাজ্যলৈ পলাই গ'ল, তেওঁ সেই চিংফৌ আৰু মটকৰাজ্যৰ মানুহৰ লগত লগ লাগি তেওঁৰ জোঁৱায়েক জীউৰাম দুলীয়া বৰুৱা আৰু পূৰ্বৰ বদন বৰফুকনৰ পুতেক পিয়লি বৰফুকন, চিংফৌৰ মুৰব্বী বুম চিংফৌ, এই সকলোৱে লগ লাগি পেলাই 1830 চনত ব্ৰিটিছৰ বিপক্ষে পুনৰ যুদ্ধ ঘোষণা কৰি ৰংপুৰ আক্ৰমণ কৰিলে। পিছে সেই যুদ্ধটো তেওঁলোক হাৰিল। 1830 চনত জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি বৰফুকনক ব্ৰিটিছে শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিলে। স্বাভাৱিকতে 1828 আৰু 1830 চনৰ অসমত হোৱা যি প্ৰতিবাদ আৰু সংগ্ৰাম, সেই সংগ্ৰাম স্বাধীনতা সংগ্ৰামৰ পূৰ্বসূৰী বা স্বাধীনতা সংগ্ৰামৰ প্ৰথম ফেজ বুলি কোৱাৰ বহুত অৱকাশ আছে। গতিকে সেইফালৰ পৰা স্বাধীনতা সংগ্ৰামৰ ইতিহাস বা ক্ৰনলজিটো পুনৰীক্ষণ কৰাৰ কাৰণে অৱকাশ আছে বুলি মই বিশ্বাস কৰোঁ। সেই গমধৰ কোঁৱৰ প্ৰকৃততে এজন ইতিহাসৰ উপেক্ষিত নায়ক। সেই গমধৰ কোঁৱৰৰে বংশধৰ আছিল কুশল কোঁৱৰ। কুশল কোঁৱৰেও ইতিহাসৰ বুকুত আজি কুপতি যথাযোগ্য স্থান নোপোৱা আন এজন উপেক্ষিত নায়ক। – 1905 চনৰ 21 মাৰ্চ গোলাঘাট মহকুমাৰ ঘিলাধাৰী মৌজাৰ চাউদাং চাৰিআলি গাঁৱৰ সোণাৰাম কোঁৱৰ আৰু কনকেশ্বৰী কুঁৱৰীৰ 9 গৰাকী সন্তানৰ অষ্টম সন্তান হিচাপে কুশল কোঁৱৰৰ জন্ম হয়। পিছলৈ সোণাৰামৰ পৰিয়ালটো সৰুপথাৰৰ গাঁৱলৈ উঠি আহি নিগাজিকৈ থাকিবলৈ লয়। কুশল কোঁৱৰৰ উপৰিপুৰুষ আছিল গৌৰৱোজ্জ্বল আহোম ৰাজবংশ তুংখুঙীয়া ফৈদৰ সন্তান। জন্মসূত্ৰে কোঁৱৰৰ ধমনীত প্ৰবাহিত হৈ আহিছিল গমধৰ কোঁৱৰৰ তেজ আৰু হৃদয়ত লৈ আহিছিল দেশপ্ৰেমৰ অমল অভিপ্সা। গাঁৱতে প্ৰাথমিক শিক্ষা সাং কৰি কুশল কোঁৱৰে গোলাঘাটৰ বেজবৰুৱা ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ লয়। সেই সময়তে ব্ৰিটিছৰ প্ৰদানত নিজ দেশমাতৃৰ মুক্তিৰ বীজ কুশলৰ হৃদয়ত অংকুৰিত হৈছিল। স্কুলীয়া শিক্ষা আধৰুৱা কৰি কুশলে পুনৰ গাঁৱলৈ উভতি যায় আৰু ৰেংমাই প্ৰাথমিক বিদ্যালয় গঢ়ি তুলি অবৈনৈতিক প্ৰধান শিক্ষকৰ ভূমিকা পালন কৰিবলৈ লয়। স্কুলত কাম কৰি থকা সময়ছোৱাতে কুশল কোঁৱৰে স্বাধীনতা আন্দোলনত যোগদান কৰে 1921 চনত আৰু এই বৰ্ষতে মৰঙীৰ প্ৰেমানন্দ দুৱৰাৰ কন্যা প্ৰভাৱতী দুৱৰা আইদেউক কুঁৱৰীৰ মৰ্যাদা প্ৰদান কৰিলে। পিতৃয়ে নানাভাৱে বুজনি দিয়া সত্ত্বেও অনমনীয় কুশলে দৃঢ়তাৰে ঘোষণা কৰিলে চাহাবৰ তলত তেওঁ চাকৰি নকৰে। 1929 চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ ওচৰত শৰণ লৈ হৃদয়ত আধ্যাত্মিক ভাৱৰ সঞ্চাৰণ কৰি ল'লে। যি ভাৱ বৃক্ষৰ বীজে তেওঁৰ জীৱনৰ শেষ দিনটোলৈ এজোপা মহীৰোহত পৰিণত হৈ গীতাধ্যায়ী কোঁৱৰক স্থিতপ্ৰজ্ঞত পৰিণত কৰিছিল। 1927 চনৰ জুন মাহৰ পৰা 1937 চনলৈ অসমীয়া চাহ খেতিয়ক বিশ্বেশ্বৰ শৰ্মাৰ চাহ বাগিচাত কুশলে চাকৰি কৰিবলৈ বাধ্য হ'ল। সমান্তৰাল গতিত স্বাধীনতা যুঁজৰ সংগ্ৰামীসকলৰ সৈতে নিৰবিচ্ছিন্ন সম্পৰ্ক অটুট ৰাখিছিল। 1934 চনৰ 15 এপ্ৰিল সেইবাৰৰ অসম ভ্ৰমণকালত মহাত্মা গান্ধী গোলাঘাটলৈ আহিছিল। সৰুপথাৰ অঞ্চলৰ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কুশল কোঁৱৰৰ লগতে ভদ্ৰফুকন আৰু তিলক বৰাই মহাত্মা গান্ধীৰ ব্যক্তিগত তদাৰক কৰিবলৈ সুযোগ পাইছিল। এনেকৈ গান্ধীজীৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছিল কুশল কোঁৱৰ আৰু গান্ধীজীৰ এই আগমনে কুশল কোঁৱৰৰ জীৱনৰ গতিক ভাস্বৰ কৰি তুলিছিল। অসমত মহাত্মা নামৰ গ্ৰন্থত অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই লিখিছে, গোলাঘাটৰ কাছাৰী ময়দানৰ এটুকুৰা সামান্য ওখ ঠাইৰ পৰাই মহাত্মাই বক্তৃতা দিছিল আৰু সভাত প্ৰায় 40,000 লোক গোট খাইছিল। দিনটোৰ কাৰ্যসূচীৰ অন্তত মহাত্মাক যোৰহাটলৈ নিয়া হৈছিল আৰু এই যাত্ৰাৰ সংগী আছিল ৰাজেন বৰুৱা, তেখেতৰ পত্নী স্বৰ্ণলতা বৰুৱা আৰু শংকৰ বৰুৱা। ৰাজেন বৰুৱা আৰু শংকৰ বৰুৱা তেতিয়া উজনি অসমৰ কংগ্ৰেছৰ আগশাৰীৰ নেতা। আমি কথা পাতিছিলোঁ বৰ্তমান গোলাঘাট নিবাসী শংকৰ বৰুৱাৰ পুত্ৰ ডাক্তৰ
অজিত বৰুৱাৰ সৈতে। সাংসদ কবি সাহিত্যিক হেমবৰুৱাই কৈছিল, কুশল কোঁৱৰক জন্মই মহান কৰা নাছিল, কৰিছিল মৃত্যুৱে। হয়, কুশল কোঁৱৰ আছিল গোলাঘাট নগৰৰ কৃষক পৰিয়ালৰ সন্তান। লোকনায়ক জয়প্ৰকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অৰুণা আছফ আলী আদি বিপ্লৱী নেতাসকলে ভাৰত ত্যাগ আন্দোলনত জেললৈ নগৈ আত্মগোপন কৰি আন্দোলন চলাই যাবলৈ সিদ্ধান্ত ল'লে। অসমত এই বিপ্লৱীসকলৰ দায়িত্ব ল'লে উজনি অসমত শংকৰ চন্দ্ৰ বৰুৱা, মধ্য অসমত মহেন্দ্ৰনাথ হাজৰিকা, লক্ষ্মীপ্ৰসাদ গোস্বামী, উত্তৰ অসমত জ্যোতিপ্ৰসাদ আগৰৱালা, গহন চন্দ্ৰ গোস্বামী আৰু নামনি অসমত ব্ৰজনাথ শৰ্মাই। এই আত্মগোপন কৰি থকা বিপ্লৱীসকলে ৰেলৰ চলাচল ব্যাহত কৰা, দলং ভাঙা আদি ধ্বংস কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছিল। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। জাপানী সেনাৰ আক্ৰমণত ডিমাপুৰ অঞ্চল বিধ্বস্ত হৈছিল আৰু সেয়া আছিল সৰুপথাৰ নাতি দূৰত। গতিকে এই সময়তে ৪২ৰ বিপ্লৱে ভৰপক দি উঠিছিল। গোলাঘাটত ৪২ৰ বিপ্লৱত আত্মগোপন কৰিছিল তেতিয়াৰ বিধায়ক তথা আগশাৰীৰ কংগ্ৰেছ নেতা শংকৰ চন্দ্ৰ বৰুৱাই। তেখেতৰ নেতৃত্বত গঠন কৰা হৈছিল মিত্ৰ বাহিনী, যাৰ সদস্যসকলে সৰুপথাৰত এখন যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই ৰেল লাইন চ্যুত কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই পৰিকল্পনাৰ কুশল কোঁৱৰ জড়িত হোৱা নাছিল। সম্পূৰ্ণ গান্ধীবাদী ভাৱধাৰাৰ কুশল কোঁৱৰক কিন্তু মূল নায়ক কৰা হ'ল। ইয়াৰ কাৰণ হ'ল কুশল কোঁৱৰৰ আছিল নেতৃত্বৰ পৰিপক্কতা আৰু প্ৰচুৰ সাংগঠনিক দক্ষতা। কুশল কোঁৱৰৰ দৰে গান্ধীবাদী মানুহ এজনক ফাঁচি দিব পাৰিলে মানুহে মুক্তিযুদ্ধত যোগদান কৰিবলৈ ভয় কৰিব। এয়াও আছিল হামফ্ৰে নাটকখনৰ অন্যতম মূল কথা। এই কামত সহযোগ কৰাসকলৰ অন্যতম আছিল পুলিন বিহাৰী বৰুৱা নামৰ এজন ৰেল বগৰোৱা ঘটনাত জড়িত থকা ব্যক্তি, সেই সময়ৰ সৰুপথাৰৰ মৌজাদাৰগৰাকী তথা দুজনমান স্থানীয় ব্যক্তি। মিছাৰ সাক্ষীবাদীৰে বিচাৰ আগবঢ়াই নিয়া হ'ল। সেই সময়ত সৰুপথাৰ সমষ্টিটো চৰকাৰে পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়া বুলি কৈছিল। সেইবাবেই কলিকতাৰ উচ্চ ন্যায়ালয়ত এই ঘটনাৰ বিচাৰ নহয় হৈছিল শিৱসাগৰ জিলাৰ উপায়ুক্ত চি.এ. হামফ্ৰে দ্বাৰা। প্ৰায় ৩টা মাহ যোৰহাট কাৰাগাৰত থকাৰ সময়ত তেতিয়া কুশল কোঁৱৰ বয়স হৈছিল প্ৰায় ৩৭ বছৰ। এই ঘটনাটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু 10 বছৰ সশ্ৰম কাৰাদণ্ড হোৱা ইন্দ্ৰেশ্বৰ ফুকনদেৱক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিলে। এই ফুকনে ঘটনাটোত কুশল কোঁৱৰক অনাহকত দোষী সাব্যস্ত কৰা হ'ল বুলি নিজে কৈছিল। তেখেতে কেনেকৈ ৰেল লাইন বগৰাইছিল সেই কথা বৰ গৌৰৱেৰে মোৰ আগত কৈছিল। তেওঁ কৈছিল যে আমি যি কৰিছিলোঁ দেশৰ স্বাধীনতাৰ বাবে কৰিছিলোঁ। সেয়া গান্ধীজীৰ অহিংস পথ নহ'লেও তেওঁলোকৰ দেশপ্ৰেমক অস্বীকাৰ কৰাৰ যুক্তি কেতিয়াও নাথাকে। যিসকলে দেশৰ মুক্তিৰ বাবে ইমান ত্যাগ কৰিছিল সেইসকল সদায় আমাৰ কাৰণে স্মৰণীয় হৈ ল'ব। পৰিতাপৰ কথা এইটোৱেই, কিন্তু আজিও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই কথা আমি সাব্যস্ত কৰিব নোৱাৰাটো আমাৰ বাবে চৰম পৰিতাপৰ কথা। मेरी व्याख्या के स्वराज में तो हम एक दूसरे को भाई भाई समझकर बैठे। हमारे दुश्मन कौन हो सकते हैं? हम तो 1942 চনৰ 8 আগষ্ট মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ কথা ঘোষণা কৰিলে। এই সময়ছোৱাৰ প্ৰাক মুহূৰ্ততে সকলোবোৰ আগশাৰীৰ নেতাক গ্ৰেপ্তাৰ কৰা হ'ল। অসমতো অনেকক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থলে। এই ঘটনাই ভাৰতীয় জনগণৰ মাজত গভীৰ প্ৰভাৱ পেলালে। ঠায়ে ঠায়ে বিদ্ৰোহী চেতনা জাগ্ৰত হৈ উঠিল। গঠন হ'ল মৃত্যু বাহিনী। হিংসা নে অহিংসা, এই দ্বন্দ্বৰ এচাটি পচোৱা বতাহ বৈ আহিছিল গোলাঘাটৰ বুকুলৈও। সৰুপথাৰ কংগ্ৰেছ অফিচত গোপনে বহিল আলোচনা। আমি হয়তো এই কংগ্ৰেছ অফিচত আৰু বেছিদিন এনেদৰে আলোচনা কৰিবলৈ নাপাম। ভদ্ৰ, কোন কোন? মই পুলিন। এই দুৱাৰখন খোলচোন। এই দুৱাৰখন লগাই দে। দিছোঁ।
তহঁতক ইয়াত পাম বুলিয়ে পোনে পোনে ইয়ালৈকে আহিছোঁ। পোকক পালোঁ, সিও আহিব ইয়ালৈ। ঐ, যোৰহাটৰ ঘটনা কিবা গম পাইছনে? নাই পোৱা। কি হ'ল কচোন? যোৰহাটৰ মৃত্যু বাহিনীয়ে তিতাবৰৰ ওচৰৰ কাছজানত ৰেল লাইন খুলি দি দুৰ্ঘটনা সংঘটিত কৰিলে। ইপিনে গোলাঘাটতো ধনশী নদীৰ পাৰত MES কেম্পটো সেইটোতো জ্বলাই দিলে। দেখা গৈছে স্বাধীনতা সংগ্ৰামৰ শেষ যুঁজখন যদিও অহিংসাৰ ভিত্তিতে আৰম্ভ হৈছিল, শেষলৈ কিন্তু ই সশস্ত্ৰ বিপ্লৱলৈ ৰূপান্তৰ হ'ল। কোন কোন? মই পুকু। এই বৈকুণ্ঠ সিং ইয়ালৈ অহা নাই? বৈকুণ্ঠ আহিছে নেকি সৰু পথাৰলৈ? অঁ, আহিছে আকৌ। চোৰেণো অহা কথা আছিল। চোৰেণ আহিব? অঁ, আহিব। দুয়ো আত্মগোপন কৰিছে। আত্মগোপন? অঁ, ৰবি আজি দিন দুপৰতে মৌজাদাৰৰ টেকেলাই খাজানা দিব নোৱাৰাৰ বাবে বানেশ্বৰ ককাইটিৰ ঘৰত ক্ৰুক কৰিবলৈ আহিছিল। তেওঁ কান্দি কুটি কুশলৰ ওচৰলৈ আহিল। মই কুশলৰ লগতে কথা পাতি আছিলোঁ। ৰ তই কুশলক লগ পাইছ? অঁ, আকৌ। তাৰ মনৰ অৱস্থা কেনে? মানে গুপ্ত সংগঠনত যোগ দিয়া। বাপৰে, এতিয়াও অহিংস নীতিত সি অচল অটল। আমি এইবোৰ কৰিবলৈ আগবঢ়াত তেওঁ পেটে পেটে অকণো ভাল পোৱা নাই। কোন কোন? আমি সোমায়া বহ, ইয়াতে বহ। পিছে চোৰেণ, তই অহাৰ কথাটো নাছিল হয়। পিছে বৰ জৰুৰী কথা এটাৰ কাৰণেহে আহিলোঁ। ই বৈকুণ্ঠই লগ ধৰিলে। এৰা, মই লৈ আহিলোঁ। জৰুৰী কথা এটা আছে। আচ্ছা কচোন, কুশলৰ মনোভাৱ কেনেকুৱা? নাই, কুশলে গান্ধীৰ অহিংসা নীতিত এতিয়াও খামোচ মাৰি ধৰি আছে। কুশলে মোলৈ চিঠি এখন দিছিল। যি দেখিছোঁ, কুশল এতিয়ালৈকে অহিংস নীতিতেই বিশ্বাসী। ধৰ্ম, আমাৰ এই অঞ্চলতো কিছু সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ কথা আমি ভাবিছোঁ। আমিও অলপ আগতে তাৰেই আলোচনা কৰিছিলোঁ। আৰু ই বৈকুণ্ঠক তাৰ বাবেই ইয়ালৈ মাতি পঠিয়াইছিল। আমি এখন আঁচনি তৈয়াৰ কৰি পেলাইছোঁ। কচোন, খুলি ক, কি আঁচনি? পৰহিলৈ এখন স্পেচিয়েল মিলিটাৰী ট্ৰেইন অহাৰ কথা আছে। আমাৰ সৰু পথাৰ ষ্টেচন এৰাৰ পিছত সেই ট্ৰেইনখন লাইনচ্যুত কৰিব লাগিব। এতিয়া তহঁতৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰি কামটো আমি হাতত ল'ম। তই কি ক ঘন? মোৰ সম্পূৰ্ণ সমৰ্থন আছে। মোৰ নহয়, আমাৰ সকলোৰে সম্পূৰ্ণ সমৰ্থন আছে। তেনেকৈ ক। ট্ৰেইনখন ষ্টেচন পোৱাৰ আৰু ষ্টেচন এৰাৰ সঠিক সময় জনাৰ বাবে আমি ষ্টেচনৰ কোনোবা এজনৰ লগত যোগাযোগ কৰিব লাগিব। আৰু এই কৰ্মচাৰীজন হ'ব লাগিব অতি বিশ্বস্ত। আছে এজন। তহঁত নিশ্চিন্ত থাক, আজিয়ে লগ ধৰি মই কথাটো ফয়চলা কৰিম। ঐ ভদ্ৰ, চাবি কিন্তু অতি গোপনে। এতিয়া ফিছ পেড উঠাবলৈ প্ৰয়োজনীয় সা সৰঞ্জামখিনি যোগাৰ কৰিব লাগিব। আৰে কি যোগাৰ কৰিব লাগিব এখন লিষ্ট তৈয়াৰ কৰ, আৰু সেইমতে আমি যোগাৰ কৰিম। এখন কাগজ পোৱা হ'লে দে চাওঁ ভদ্ৰ, কলমটো দেচোন। ঐ, লেম্পটো এইফালে। অঁ, ফিটা অলপ বঢ়াই দে। হ'ব দে। অঁ, বৈকুণ্ঠ কৈ যা। লিখ। কোন আহিছে? মই পুকৌ। দূৰৈত পুলিচ এইফালে আহি আছে। এই চোৰেণ, বৈকুণ্ঠ, এই আমাৰ উপস্থিতি কিজানি কোনোবাই গম পাইছে। এই লেম্পটো নুমাই দে। আগতে দুৱাৰখন খুলি ল। এই মই খুলি দিছোঁ। এই সকলো বাহিৰলৈ ওলাই ল আৰু সোনকালে যা, আঁতৰি যা। সকলোৱে কথাবোৰ মনত ৰাখিবি, চাবি যাতে সকলোবোৰ কথা গোপনে থাকে। বন্দে মাতৰম। বন্দে মাতৰম। প্ৰয়াত হেম বৰুৱাই গোলাঘাটৰ ইতিকথা নামৰ গ্ৰন্থত উল্লেখ কৰা মতে গোটেই ঘটনাৰ আচল নায়ক আছিল বৈকুণ্ঠ সিং, চোৰেণ ফুকন আৰু সোমেশ্বৰ বৰা। 10 ছেপ্টেম্বৰ নিশা তেতিয়া 1:52 চাংপুলত ইংৰাজ সৈন্য আৰু ৰচদ পাতি কঢ়িয়াই অনা উজনিমুৱা ৰেল এখন লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হ'ল। সৰুপথাৰ আৰু গোলাঘাটৰ স্বাধীনতাকামী ডেকাসকলক ইংৰাজ পুলিচে কম দিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিলে। মৃত্যুবাহিনীৰ বহুতো সদস্যই আত্মগোপন কৰিলে।
তেতিয়াৰ আগশাৰীৰ নেতা কুশল কোঁৱৰকো বিনা দোষত গ্ৰেপ্তাৰ কৰিলে। চৰকাৰী পক্ষৰ উকিল যোৰহাটৰ প্ৰয়াত দেৱেশ্বৰ শৰ্মাৰ বিপক্ষে কুশল কোঁৱৰ সহিতে আৰু ৪২জন আছামীৰ হৈ থিয় দিছিল আছামী পক্ষৰ উকিল গোপিকা বল্লভ গোস্বামী, গংগাধৰ বৰঠাকুৰ, তাৰাপ্ৰসাদ বৰুৱা, ৰাধানাথ গোস্বামী আৰু বিপিন ফুকনে। 1943 চনৰ 6 মাৰ্চৰ দিনা বিচাৰৰ ৰায় হ'ল। শাসন বহিৰ্ভূত অঞ্চল সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত মিষ্টাৰ এণ্ড্ৰু কেম্বেল হামফ্ৰে জিলা বিশেষ বিচাৰক হিচাপে আণ্ডাৰ ছেকশ্যন 126 RI ATC and 35 of DI rules read with Ordinance 111 of 1942, Section 109 IPCৰ মতে প্ৰথম দফা তিলক বৰা, নমৰাম হাজৰিকা, মহেন্দ্ৰ চুতীয়া, পেটুৱা বৰা, কালিৰাম কোঁৱৰ, বংশীধৰ কোঁৱৰ, সূৰ্যকান্ত শইকীয়া, কেশৰাম গগৈ, ডিম্বেশ্বৰ শইকীয়া, লোহাই শইকীয়া, জয়নাথ শইকীয়া, মাজুপিতৌ কোঁৱৰ, মাখন কোঁৱৰ, সোণাধৰ কোঁৱৰ, চেনিৰাম শইকীয়া, মিনাই চুতীয়া, মদন কোঁৱৰ আটক বন্দী। দ্বিতীয় দফা ইন্দ্ৰেশ্বৰ ফুকন, নগেন চুতীয়া 10 বছৰ সশ্ৰম কাৰাদণ্ড আৰু ধনেশ্বৰ গগৈৰ 3 বছৰ কাৰাদণ্ড অথবা অভিভাৱকৰ জামিনত যাব পাৰে। তৃতীয় দফা কুশল কোঁৱৰ, ধৰ্মকান্ত ডেকা, ঘনশ্যাম শইকীয়া আৰু কনকেশ্বৰ কোঁৱৰৰ ফাঁচীৰ হুকুম ঘোষণা কৰা হ'ল। ৰাজসাক্ষী পুলিন বিহাৰী বৰুৱাক অভিযোগৰ পৰা মুক্তি দিয়া হ'ল। স্বাক্ষৰ AC হামফ্ৰে, ডেপুটি কমিশ্যনাৰ, শিৱসাগৰ 6343। বিচাৰৰ ৰায়দানৰ পিছত ফাঁচীৰ হুকুম হোৱা 4গৰাকী ব্যক্তিৰ প্ৰাণ ৰক্ষাৰ্থে কেৰামত আলী খান আৰু ৰামনাথ দাসদেৱক উকিল ধৰি আপিল কৰা হ'ল। 1943 চনৰ এপ্ৰিল মাহৰ 26 তাৰিখে অসমৰ গৱৰ্ণৰে ধৰ্মকান্ত ডেকা, কনকেশ্বৰ কোঁৱৰ আৰু ঘনশ্যাম শইকীয়াৰ ফাঁচীৰ আদেশ বাতিল কৰিলে। অসমৰ বহুজন বিশিষ্ট নেতা আৰু ৰাইজৰ স্বাক্ষৰেৰে সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড লিনলিথগোলৈ কৰা আবেদনৰ ওপৰত সকলোৱে শেষ ভৰসাকণ কৰিছিল যদিও কুশল কোঁৱৰকে মূল অপৰাধী সাজি ফাঁচীৰ আদেশ বাহাল ৰাখিলে। কুশল কোঁৱৰৰ ক্ষমাৰ আবেদন নামঞ্জুৰ কৰিলে। 1943 চনৰ 15 জুনৰ পুৱাতেই কুশল কোঁৱৰৰ অহিংস জীৱনৰ সমাপ্তি ঘটিছিল। ঐতিহাসিক 42ৰ গণ আন্দোলনত ব্ৰিটিছৰ ফাঁচীকাঠত উঠি দেশৰ বাবে প্ৰাণ উচৰ্গা কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এজনেই শ্বহীদ হৈছিল। সেইজনেই হ'ল আমাৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জীৰ উপেক্ষিত নায়ক কুশল কোঁৱৰ। শ্ৰোতাসকলে ইমান পৰে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে নিবেদিত আলেখ্য ৪২ৰ শ্বহীদ কুশল কোঁৱৰ শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ভূপেন গোস্বামীৰ, বিৱৰণী কণ্ঠ অৱনী বৰা আৰু চন্দ্ৰিমা শৰ্মাৰ, বাণীবন্ধন, সম্পাদনা, সংগীত চয়ন আৰু প্ৰযোজনা আছিল তপন দত্তৰ। নাট্যাংশত ভাগ ল'লে পুলিন দিলীপ ফুকন, ধৰ্মকান্ত শ্যামল চমুৱা, ভদ্ৰ সমৰেন্দ্ৰ দাস, ঘনশ্যাম যুৱৰাজ কুমাৰ দাস, চিপাহী ঋতুপৰ্ণ দাস, বিচাৰক সৈয়দ ছাদুল্লাহ আৰু কুশলৰ ভাৱত দীপজ্যোতি কাকতি।